নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ডাঙৰ খবৰ আহি গ'ল। ADR 3.0 এক্সাম পেটাৰ্ণ সলনি হৈ গ'ল। চ' বহুত সাল সলনি ঘটিছে। ADR 3.0 এক্সাম যদি আপোনালোকে দিম বুলি ভাবি আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাব, কিয়নো বহুত সাল সলনি ঘটিছে। যদি আপোনালোকে ভিডিঅ'টো কমপ্লিট নাচায়, যদি কথাখিনি গম নাপায়, তেন্তে আপোনালোকে আগৰ দৰে আপোনালোকে এক্সাম পেটাৰ্ণৰ দৰে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকিব, লগতে আপোনালোকে কেতিয়াও চিলেকশ্যন লাভ নকৰিব। চ' ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়া আপোনালোকে এক্সাম পেটাৰ্ণৰ সম্পৰ্কে সকলোখিনি কথা গম পাব পাৰিব। কিয়নো যদি আপোনালোকে আগৰ এক্সাম পেটাৰ্ণত পঢ়ি থাকে, কেতিয়াও আপোনালোকে চিলেকশ্যন লাভ কৰিব নোৱাৰে। নতুনকৈ এক্সাম পেটাৰ্ণ আহি গৈছে। চ' সকলোখিনি কথা জনাই আছো। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক এটা কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবিছিল বা প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আপোনালোকৰ কাৰণে এতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়িব লাগিব। কিয়নো নটিফিকেশ্যন অহাৰ পাছততো সকলোৱে পঢ়িব ন, কিন্তু সকলোৱেতো চিলেকশ্যন লাভ নকৰে। চ' নটিফিকেশ্যন অহাৰ আগৰ পৰা যিসকলে পঢ়ে তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰে। যদি আপোনালোকে নটিফিকেশ্যন অহাৰ পাছত পঢ়িম বুলি অপেক্ষা কৰিছে, তেতিয়াহ'লে আপোনালোকে কেতিয়াও চিলেকশ্যন লাভ কৰিব নোৱাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰে। কিয়নো এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। আৰু এই যিটো কোৰ্চ হয়, কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278, আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়া মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে দেখিব পাইছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000কৈ অত্যাধিক কুৱেশ্যন প্ৰশ্ন আৰু উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমে লাভ কৰিব পাৰিব। এইটো আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয়। তাৰপিছত আছে অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সকলোখিনি ছাবজেক্টৰ যিখিনি কুৱেশ্যন এনচাৰ আছে, সেই সকলোখিনি যিখিনি টপিকৰ পৰা আহিব, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব, সকলোখিনি লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে দেখিব পাৰিছে কি ছাবজেক্ট লাভ কৰিব পাৰিব, আছামিছ হওক, ইংলিছ হওক, আপোনালোকে ধৰি লওক ছ'চিয়েল ষ্টাডি হওক, হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। তাৰপিছত আপোনালোকে ধৰি লওক আপোনালোকে মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট আছে, কমপ্লিট চিলেবাছ কভাৰ কৰা আছে। লগতে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো পাব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰো পাব, সকলোখিনি ইয়াত ইনক্লুডিং আছে। আৰু কমপ্লিট চিলেবাছ ইনক্লুডিং আছে। আৰু এইখিনি পঢ়িলে আপোনালোকে বেলেগ কোনো পঢ়িবলগীয়া কথা নাই, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু যদি আপোনালোকে চিলেকশ্যন লাভ কৰিব বিচাৰে, তেন্তে এইটোৱে আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয়। এইখিনি কোৰ্চ পঢ়ি পেলাই আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু সকলোৱে ৰিভিউবিলাক ভালেই দিছে। অলৰেডি 1000+ মানুহে এই কোৰ্চটো বাই কৰিলে সকলোৱে ৰিভিউবিলাক ভালেই দিছে। চ' এইটোৱে বেষ্ট অপৰচুনিটি হয়। এতিয়াৰ পৰা আজিৰ পৰা পঢ়া শুনা কৰক, যাতে আপোনালোকে ADR 3.0 এটা চাকৰি আপোনালোকে নিজৰ নামত ৰাখিব পাৰে। চ' সেইটোৱে আপোনালোকৰ বেষ্ট অপৰচুনিটি হয়। চ' মই আপোনালোকক জনাইছিলোঁ যে ভিডিঅ'টো আগবঢ়াৰ আগতে যে ADR 3.0 এক্সাম পেটাৰ্ণসমূহ সলনি হৈছে, বা কি সলনি হৈছে, বা নতুন আপোনালোকে এক্সাম পেটাৰ্ণত পঢ়িব লাগিব। আগৰ যদি এক্সাম পেটাৰ্ণ ফ'ল' কৰি আছে, তেন্তে এবাৰ আপোনালোকে চিলেকশ্যন লাভ কৰিব নোৱাৰিব। চ' নতুন যিটো এক্সাম পেটাৰ্ণৰ মতে পঢ়িব লাগিব, সেইখিনি কথা মই আপোনালোকক জনাই আছোঁ। তাৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ ADR 3.0 হয় কিনো। ADR 3.0 আপোনালোকে নিশ্চয় গম পায়, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হয়, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। চ' বিশেষকৈ কেতিয়াৰ পৰা এপ্লাই হ'ব, সেই কথাও বহুতে কমেণ্ট কৰি থাকে যে ADR 3.0 কেতিয়াৰ পৰা এপ্লাই হ'ব বা কি হ'ব, সকলোখিনি কথা তেওঁলোকে কমেণ্ট কৰি থাকে। মই তেওঁলোককো জনাই দিব বিচাৰিম যে ADR 3.0 কেতিয়াৰ পৰা এপ্লাই হ'ব। চ' ADR 3.0 এপ্লাই আপোনালোকৰ মে' মাহত 100% হ'ব। চ' আপোনালোকৰ হাতত বেছি সময় নাই, মানে আপোনালোকৰ যিটো এপ্লাই কৰা দিন একেবাৰে সমাগত হৈ গ'ল। ADR 3.0 আপোনালোকে এপ্লাই 100% মে' মাহত আপোনালোকে দেখিবলৈ পাব। কিয়নো SIT দ্বাৰা সকলোখিনি কাম কৰি অলৰেডি হৈ গৈছে। SIT দ্বাৰা কি কাম কৰি হৈছে, মানে কোনটো অফিচত কিমান পোষ্ট খালী আছে, বা আপোনালোকে ক'ৰ পৰা কিমান পোষ্ট ইনক্ৰিজ কৰিব পৰা যাব। সেইকাৰণে CM ছাৰে আপোনালোকে নিশ্চয় কোৱা শুনিছে যে নতুনকৈ গ্ৰেড 3 গ্ৰেড 4 1 লাখ নিযুক্তি কৰিব বুলি। কি কাৰণে কৈছে যে তেওঁলোকৰ হাতত গোটেই ডাটাখিনি আহি গৈছে, যে ADR ডাটাখিনি গোটেইখিনি তেওঁলোকৰ হাতত আহি গৈছে, ক'ত কিমান খালী আছে বা আৰু কিমান পোষ্ট ইনক্ৰিজ কৰিব পৰা যাব। চ' তাৰ হিচাপত তেওঁলোকে কৈছে যে 1 লাখ চাকৰি দিয়া হ'ব ADR 3.0, অল টোটেল 2 লাখ চাকৰি দিব বুলি কৈছে। মানে সেই হিচাপত আপোনালোকে এইটো গম পালে যে গোটেই ডাটা আছে। চ' এতিয়া ডাইৰেক্ট আপোনালোকে এডভাৰটাইজমেণ্ট ৰিলিজ কৰিব। চ' আগতেতো CM ছাৰে নৱেম্বৰ ডিচেম্বৰতে ৰিলিজ কৰিম বুলি কৈছিল, কিন্তু কিছু টেকনিকেল কাৰণ, মানে ফৰ এক্সাম্পল এপইণ্টমেণ্টসমূহ দিয়া দেৰি হৈ গ'ল, জানুৱাৰী মাহত দিবলগীয়া হ'ল। চ' ইলেকশ্যনো পাই গ'ল, সেই হিচাপত আপোনালোকৰ ADR এপইণ্টমেণ্টসমূহ বা ADR নতুন ভেকেঞ্চিসমূহ ৰিলিজ কৰা নহ'লে। কিন্তু আপোনালোকৰ বাকী যিটো আছাম পুলিচৰ সেইমতে কৰি গ'ল, কিন্তু ADR মানে ৰিলিজ কৰা নহ'লে। চ' ADR ৰিলিজ মানে আপোনালোকৰ গোটেইখিনি হৈয়ে আছে। চ' ডাইৰেক্ট এডভাৰটাইজমেণ্টসমূহ ৰিলিজ কৰিব। চ' এডভাৰটাইজমেণ্টসমূহ আপোনালোকে মে' মাহত দেখিবলৈ পাব 100%। চ' আপোনালোকে এতিয়া
অপৰচুনিটি হয়, এটা গল্ডেন চান্স হয়। চ' এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনা কৰাত লাগি যাওক, যাতে আপোনালোকে নিজকে চিলেকশ্যনসমূহ লাভ কৰাত সহায়ক হওক। মই চোৱা আপোনালোকক ক'লোৱে। আৰু আমাৰ যিটো কৰ্চ হয়, কৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে, আৰু সেই কৰ্চটো বাই কৰিলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। চ' সোনকালে গৈ কৰ্চটো বাই কৰি লওক, 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' কৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাইছে 9181267278, তো আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়া মই ডিটেইলছত আপোনালোকক জনালোঁ। এতিয়া মই যে আপোনালোকক জনাইছোঁ যে এক্সাম পেটাৰ্ণ সলনি হৈছে। চ' কি এক্সাম পেটাৰ্ণ সলনি হৈছে মই জনাই দিছোঁ। আপোনালোকৰ ADA 2.0 যেতিয়া আপোনালোকৰ এক্সামসমূহ হ'ব সময় হৈছিল, তেতিয়া CM ছাৰে কৈছিল, আপোনালোকে নিশ্চয় শুনিছিল যে APSC টাইপত ADA 2.0 হ'ব। মানে কৈছিল যে আপোনালোকৰ প্ৰিলিমছ হ'ব, মেইনছ হ'ব। মেইনছ ভাইবা মানে মেইনছত আপোনালোকৰ ধৰি লওক যিটো আপোনালোকৰ এটা ডেছক্ৰিপটিভ টাইপৰ নহয়, মেইনছতো আপোনালোকৰ OMR বেছতে এক্সামটো হ'ব, মানে দুটা এক্সাম হ'ব, সেইটো হিচাপত কৈছিলে। আৰু ভাইবাটো হয়। চ' সেই হিচাপতো যেতিয়া সকলোৱে ক'লে যে নটিফিকেশ্যন এইটো কথা উল্লেখ নাছিলে, দেন আপোনালোকে এতিয়া কেনেকৈ পাতিব সেই কথা কোৱাৰ লগালগ তেতিয়া CM ছাৰে ক'লে যে এইবাৰ ADA 2.0 এইটো পৰ্যায়তে যাওক, আপোনালোকে এটা এক্সামতে। কিন্তু যেতিয়া পৰৱৰ্তী ADA ভেকেঞ্চি আহিব, তেতিয়া আপোনালোকৰ নটিফিকেশ্যনৰ উল্লেখ থাকিব যে আপোনালোকৰ প্ৰিলিমছ থাকিব, মেইনছ থাকিব, ভাইবা থাকিব। চ' তিনিটা পৰ্যায়ৰ মাজে আপোনালোকে চিলেকশ্যনসমূহ পাব লাগিব। চ' সেই হিচাপত আপোনালোকৰ এইবাৰ 90% চান্স আছে যে ADA আপোনালোকৰ প্ৰিলিমছ, মেইনছ, ভাইবা টাইপত হ'ব। আৰু মেইনছত কোনো আপোনালোকৰ ডেছক্ৰিপ্ট টাইপৰ লিখিব দৰকাৰ নাই, মাত্ৰ আপোনালোকৰ OMR টাইপতো মেইনছো হ'ব। মানে দুটা এক্সাম আপোনালোকে দিব লাগিব। চ' আগতে যদি এটা এক্সামত যিমান সংখ্যক চিলেকশ্যন লাভ কৰিছিলে, এইবাৰ আপোনালোকে তাতকৈ বেছি সংখ্যকে চিলেকশ্যন লাভ কৰিব। চ' আপোনালোকৰ কাৰণে গল্ডেন অপৰচুনিটি হয়। চ' সেই আমাৰ যিটো নতুন এক্সাম পেটাৰ্ণ হয় বা নতুন আপোনালোকৰ চিলেবাছ হয় বা নতুন যিখিনি হয়, সেই তাৰ ওপৰত ডিপেণ্ড কৰি আমাৰ যিটো কৰ্চ হয়, কৰ্চটো প্ৰস্তুত কৰা হৈছে। চ' কৰ্চটো বাই কৰিলেও পঢ়িব পাৰিব, আৰু সেই কৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কৰ্চ নকৰিলেও হ'ব। সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে